হয়, সময় কম। নিৰ্বাচন ঘোষণা হোৱাৰ দিনৰ পৰাই আমি বিভিন্ন অঞ্চলত ঘূৰি আছোঁ আৰু মই মাৰ্ঘেৰিটা সমষ্টিত এই জেডপিচি এৰিয়াত গোটেইখিনি 4জন জেডপিচি আমাৰ আছে আৰু 13খন পঞ্চায়ত আজিৰ পৰা মই যাবলৈ পৰা আৰম্ভ কৰিছোঁ। গতিকে 4খন 6খন যিমান পাৰোঁ এখন পঞ্চায়তত মিটিং কৰিবলৈ আৰম্ভ কৰিছোঁ। গতিকে মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ৰাইজে অনুগতভাৱে সমৰ্থন দিছে। গতিকে আমি ভাবোঁ যিসকল প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টি জনশক্তি এজিপিৰ পৰা আহিছে তেখেতসকলৰ নিশ্চয় জয় আমি কামনা কৰিছোঁ আৰু পঞ্চায়তো ভাৰতীয় জনতা পাৰ্টিয়ে গঠন কৰাৰ দিশত আগবাঢ়ি থকা দেখিবলৈ পাইছোঁ। ৰাইজৰ দলেও তৎপৰভাৱে প্ৰচাৰ চলাইছে। মই সমৰ্থনৰ প্ৰাৰ্থীৰ কি কওক, কিবা প্ৰভাৱ পেলাব নেকি আপুনি? আমি ভাবোঁ ভাৰতীয় জনতা পাৰ্টি যিহেতু মই দুবাৰকে বিধায়ক আৰু দুবাৰকে অসমত চৰকাৰ আছে, গতিকে ৰাইজে বুজি পাইছে, ৰাইজে বুজি পোৱা কাম কৰিব। ৰাজনৈতিক ব্যক্তিসকলে বহুতেই তেনেকৈ আহি পেলাই বহুত কথা কয়, ৰাইজৰ দল হওক বা বেলেগ বেলেগ দল হওক, কংগ্ৰেছ হওক, আপোনালোকে দেখিছে কংগ্ৰেছ কেনেকৈ ভিত্তিগ্ৰস্ত হৈছে। আজি অত বছৰ থকা কংগ্ৰেছ দলটো যেনেকৈ ভিত্তিগ্ৰস্ত হৈছে, তেনেকুৱাকে এতিয়া বহুত সৰু সৰু দলবিলাক উভৰি আহিছে। তেখেতসকলে কয় সেইবোৰ কথাবিলাক, কিন্তু ৰাইজে বুজি পাইছে যে ৰাইজে কাক চিলেকশ্যন কৰিব লাগে, ৰাইজে কাক ভোট দিব লাগে, কাৰ লগত থাকিব লাগে, কাৰ লগত সমৰ্থন কৰিব লাগে। কিন্তু গোটেইকেইখন মিটিঙত মই ৰাইজৰ পূৰ্ণ সহযোগিতা পাইছোঁ। মই ভাবোঁ ৰাইজৰ দলে আমাক ইমান এপেক্ট নকৰে।